চাকৰি নিয়মীকৰণৰ দাবীত অটল ঠিকাভিত্তিক শিক্ষকসকলে কাইলৈ পৰা পুনৰ অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰিব। বিদ্যালয়ত উপস্থিত থাকিও পাঠদানৰ পৰা বিৰত থাকিব শিক্ষক সমাজ। 24-25 জানুৱাৰীত পাঠদান নকৰে শিক্ষক সমাজে। 29 জানুৱাৰীত SSCৰ কাৰ্যালয়ৰ ঘেৰাও কাৰ্যসূচী লৈছে। এই কথা জনালে টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সমাজে। ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীকৰণৰ বাবে ৰাজ্য চৰকাৰে বান্ধি দিছে চৰ্ত। অসম চৰকাৰে নিয়মীকৰণৰ যিটো ব্যৱস্থা গ্ৰহণ কৰিছে আমি আদৰণি জনাইছোঁ প্ৰক্ৰিয়াটো। কিন্তু ডাঙৰ কথা হ'ল কি তাত যিটো অপশ্যনৰ যিটো ব্যৱস্থা কৰিছে আমি সেই অপশ্যনৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি বাৰম্বাৰ কৈ আছোঁ যে আমাক নিয়মীকৰণ কৰক, কিন্তু বিনা চৰ্তে বেতন সুৰক্ষা নিয়মীকৰণ কৰক। আৰু এই কথাটো আমি অসম চৰকাৰ শিক্ষা বিভাগ আৰু সন্মানীয় বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি অৱগত বাৰম্বাৰ কৰিছোঁ। কিন্তু তেখেতলোকে আমাৰ মনৰ কথাখিনি আজি পৰ্যন্ত শুনিবলৈ চেষ্টা নকৰিলে বা আমাৰ লগত কোনো আনুষ্ঠানিক আলোচনাত নবহিলে আমি উপায়হীন হৈছোঁ। এতিয়া উপায়হীন আমি গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিব লগা হৈছে। গতিকে 24-25 তাৰিখে আমি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বেনাৰত আমাৰ প্ৰতিজন শিক্ষকে বিদ্যালয়ত উপস্থিত থাকিব, কিন্তু পাঠদানৰ পৰা বিৰত থাকিব। আৰু ইয়াৰ লগে লগে 29 তাৰিখে আমাৰ কাহিলীপাৰাত সৰ্বশিক্ষা অফিচ ঘেৰাও কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। আৰু ইয়াৰ পাছতো যদি চৰকাৰখনে আমাৰ এই গণতান্ত্ৰিকভাৱে কৰা আন্দোলনক যদি তেওঁলোকে সন্মান নকৰে, তেতিয়াহ'লে আমি আইন আৰু আদালতৰ আশ্ৰয় ল'বলৈ আমি বাধ্য হ'ম। যদি উমাদেৱৰ প্ৰসংগৰে আমাক নিয়মীকৰণৰ পৰা আঁতৰাই নাৰাখিলহেঁতেন, আজিৰ দিনটোত অপশ্যনৰ ব্যৱস্থাৰ কোনো প্ৰশ্ন নাহিলহেঁতেন। আমাক ইমান দিনে উমাদেৱী কেছৰ কথা কৈ আমাক নিয়মীকৰণৰ আঁতৰৰ পৰা বাহিৰত ৰখা হ'ল। তাৰ বাবে শিক্ষকসকল দায়ী নহয়। তাৰ বাবে যদি দায়ী হৈছে চৰকাৰ, তাৰ বাবে দায়ী হৈছে বিভাগ। এইসকল শিক্ষকক এতিয়া অপশ্যন পদ্ধতিৰে নিয়মীকৰণ কৰিবলৈ গৈ তেওঁলোকৰ ভৱিষ্যত ধ্বংস কৰাৰ আচলতে নৈতিক অধিকাৰটো চৰকাৰখনৰ আছে নাই, তেওঁলোকে এবাৰ ভালদৰে বিবেচনা কৰক। যে অসহযোগ হ'বই, তাৰ কোনো বিকল্প নাই। আৰু আমি অন্তিম পৰ্যায়লৈকে ৰখিছোঁ, চৰকাৰক সময় দিছিলোঁ। চৰকাৰে সেই সময়ৰ ভিতৰত একো নীতি সলনি নকৰিলে। গতিকে আমি এতিয়া ৰাস্তা নাই আমাৰ, আৰু আমি অসহযোগ কৰিবলৈ বাধ্য হৈ পৰিছোঁ। গণবন্দী কৰিবলৈ ইচ্ছা নাই আমাৰ, সেইটো চৰকাৰে বাধ্য কৰাইছে। কিন্তু আন্দোলনৰ পৰিৱেশৰ যদি সৃষ্টি কৰে তেতিয়াহ'লে চৰকাৰে দায়ী হ'ব। ইয়াৰ বাবে দায়ীটো চৰকাৰ হ'ব, আমিতো নহয়। শিক্ষকসকল কেনেকৈ দায়ী হ'ব? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।